ওম গণেশায় নমঃ। নমস্কাৰ প্ৰিয় শ্ৰোতা দৰ্শক সকলোৰে প্ৰত্যেকটো দিন শুভ আৰু মংগলময় হোৱাৰ কামনাৰে আৰম্ভণি কৰিছো এক বিশেষ ৰাশিফল। এই বিশেষ ৰাশিফলত আপোনালোকৰ বিশেষ সৌভাগ্যৰ যোগ প্ৰস্তুত হৈছে বিশেষ কোনো ৰাশিৰ। কোন বিশেষ ৰাশি ইয়াক আমি এই ভিডিঅ'ৰ যোগে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। কিছু বিশেষ অসুবিধা আৰু জৰুৰী কিছু বিভিন্ন ধৰণৰ কৰ্মৰ বাবে আমি ভিডিঅ'ত পোনপটীয়াকৈ আহিব পৰা নাই, সেয়েহে এই ধৰণে ৰাশিফল আপোনালোকক দিবলৈ চেষ্টা কৰিছো। নিশ্চয়কৈ আপোনালোকে আদৰি ল'ব বুলি আশা ৰাখিছো। শনি মংগল গ্ৰহৰ শুভ দৃষ্টিত বিশেষভাৱে 2024 বৰ্ষৰ মাৰ্চ মাহৰ পৰা সৌভাগ্যৰ যোগ প্ৰস্তুত হৈছে বিশেষ 5টাকৈ ভাগ্যশালী ৰাশিৰ। জ্যোতিষশাস্ত্ৰত কোৱা হৈছে যে যেতিয়াই কোনো গ্ৰহৰ পৰিৱৰ্তন হয় বা ৰাশিৰ পৰিৱৰ্তন হয়, ঠিক তেনে সময়তেই ৰাশিফলসমূহ প্ৰস্তুত হয় আৰু গ্ৰহৰ গতিবিধি অনুযায়ী আমি ৰাশিফলৰ বিষয়ে আপোনালোকক জনাই আহিছো পূৰ্বৰ পৰাই। মাৰ্চ মাহৰ 17 তাৰিখে কুম্ভ ৰাশিত উদিত হ'বলৈ গৈ আছে শনি গ্ৰহ, যাৰ ফলত প্ৰস্তুত হৈছে শনি মংগলৰ জ্যোতি। শনি মংগলৰ জ্যোতিত বিশেষভাৱে মংগল গ্ৰহৰ লগত শনি গ্ৰহ মিলিত হোৱাৰ বাবে 5টাকৈ ৰাশিৰ জীৱনত উল্লেখযোগ্য প্ৰভাৱ পৰিব বুলি কোৱা হৈছে আৰু পোনপটীয়াকৈ সৌভাগ্য সমৃদ্ধিৰ গৰাকী হ'ব বিশেষ 5টাকৈ সৌভাগ্যশালী ৰাশি। জ্যোতিষশাস্ত্ৰৰ এই বিশেষ তথ্য আমি আপোনালোকক জনাই আহিছো। বাস্তুশাস্ত্ৰৰ তথ্যসমূহ আমি আপোনালোকক জনাই আহিছো। এতিয়ালৈকে আমাৰ চেনেল যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব পাৰে এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে। পোনপটীয়াকৈ আমি যদি ক'ব বিচাৰো সৌভাগ্যশালী ৰাশিৰ কথা, তেনেহ'লে মেষ ৰাশিৰ জাতক জাতিকাসকল পোনপটীয়াকৈ সৌভাগ্যশালী হিচাপে বিবেচিত হৈছে 2024 বৰ্ষৰ মাৰ্চ মাহৰ পৰা। 2024 বৰ্ষৰ মাৰ্চ মাহৰ পৰা মেষ ৰাশিৰ জাতক জাতিকাসকলৰ ভাগ্যৰ ক্ষেত্ৰত উন্নতি আহিব, কৰ্মৰ ক্ষেত্ৰত উন্নতি আহিব আৰু আপোনালোকৰ অত্যন্ত শুভ মাহ হিচাপে বিবেচনা কৰা হৈছে মাৰ্চ মাহটো। বিশেষভাৱে এই মাহত আপোনালোকে যি ধৰণৰ কৰ্ম কৰিব বিচাৰে তেনেধৰণৰ কৰ্মত আপোনালোকৰ সুফল আহিব আৰু সমৃদ্ধিৰ যোগ দেখা গৈছে। পোনপটীয়াকৈ যদি ক'ব বিচৰা যায়, আপোনালোকৰ এই মাহত কৰ্মৰ ফল নিশ্চয়কৈ পাব। নতুন কৰ্মৰ যদিহে আপুনি আৰম্ভণি কৰিব বিচাৰিছে, নতুন কৰ্মৰ আৰম্ভণিৰ বাবে আপোনালোকৰ সৰ্বাধিক ভাগ্যফল আছে আৰু আপোনালোকে আকাংক্ষা কৰা মনোবাঞ্ছিত কৰ্ম আপোনালোকৰ সিদ্ধ হ'ব, শত্ৰু আপোনালোকৰ হাতত পৰাজিত হ'ব। এই বিশেষ যি শুভ মাহ আপোনালোকৰ বাবে সৰ্বতো প্ৰকাৰৰ ভাগ্য শিক্ষাৰ্থীসকলৰ বাবে, কৰ্মচাৰীসকলৰ বাবে, কৰ্ম বিচাৰি থকা সকলৰ বাবেও লৈ আহিছে। দ্বিতীয় সৌভাগ্যৱান ৰাশি লৈ আহিছো। দ্বিতীয় সৌভাগ্যৱান ৰাশি হিচাপে বিবেচনা কৰা হৈছে সিংহ ৰাশিৰ জাতক জাতিকাসকলক। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ এই মাহত আপোনালোকৰ বাবে নতুন পৰিচয়, পৰিস্থিতি, শুভ মংগলময় ফলাফল লৈ আহিব। এই নতুন সময় সৰ্বাংগ সুন্দৰ আৰু অগ্ৰগতিৰ সময় বুলি কোৱা হৈছে।
এই সময়ত সন্মান বৃদ্ধিৰ যুগ, সামাজিক পদ প্ৰতিষ্ঠা লাভৰ যুগ, নতুন কৰ্মত অত্যাধিক লাভান্বিত হোৱাৰ সম্ভাৱনা, নতুন কৰ্ম লাভৰ সম্ভাৱনা, দীঘলীয়া যাত্ৰা শুভ হোৱাৰ সম্ভাৱনাই বৃদ্ধি পাইছে। এই মাহত আপোনালোকৰ মানসিক সমস্যাৰ যদিহে আপোনালোকৰ আছিল, এই মানসিক সমস্যা বিভিন্ন প্ৰকাৰৰ চিন্তা, অশান্তি তাৰ পৰা মুক্তি পোৱাৰ সম্ভাৱনা আছে। আনফালে বিভিন্ন প্ৰকাৰৰ ৰোগ, বিভিন্ন প্ৰকাৰৰ চিন্তা, বিভিন্ন প্ৰকাৰৰ অশান্তিৰ পৰা পৰিত্ৰাণৰ উপায় লাভ কৰিব। আৰু এই মাহত শিক্ষাৰ্থীসকলৰ বাবে শুভ ফল, বিদ্যাৰ্থীসকলৰ বাবে শুভ ফল, যিসকলে প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ গৈ আছে তেওঁলোকৰ বাবেও শুভ ফলাফল দেখা গৈছে। আমি আহিছো তৃতীয় সৌভাগ্যৱান ৰাশিলৈ। তৃতীয় সৌভাগ্যৱান ৰাশি হিচাপে বিবেচনা কৰা হৈছে মাৰ্চ মাহত তুলা ৰাশিৰ জাতক জাতিকাসকল। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ শুভ আৰু মংগলময় ফলাফল দেখা গৈছে। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ সামাজিক উন্নতি, কৰ্মৰ ক্ষেত্ৰত অগ্ৰগতি, চাকৰি লাভৰ যুগ বা কৰ্মপ্ৰাপ্তিৰ যুগ প্ৰস্তুত হৈছে আৰু সৰ্বতো প্ৰকাৰৰ মনৰ আকাংক্ষিত কৰ্ম, মনে বিচৰা কৰ্মৰ শুভ ফলাফল আপোনালোকে পাবলৈ সক্ষম হ'ব 2024 বৰ্ষৰ এই বিশেষ মাৰ্চ মাহত। মাৰ্চ মাহ আপোনালোকৰ বাবে সৌভাগ্যশালী আৰু বিভিন্ন প্ৰকাৰৰ কৰ্মত জড়িত ব্যক্তিসকলৰ বাবে উন্নতিৰ দিশ লৈ আহিছে। শিক্ষাত শুভ ফলাফল, অৰ্থনৈতিক ক্ষেত্ৰত অগ্ৰগতিৰ দিশ দেখা যায়। মকৰ ৰাশি হৈছে বিশেষ সৌভাগ্যৱান ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ আৰু মংগলময় ফলাফল দেখা গৈছে। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে অগ্ৰগতিৰ দিশ প্ৰস্তুত হৈছে আৰু উন্নতিৰ দিশ প্ৰস্তুত হৈছে। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে বিশেষভাৱে নতুন বাৰ্তা, কৰ্মৰ ক্ষেত্ৰত উন্নতিৰ যুগ, সৌভাগ্যশালী হোৱাৰ যুগ, কৰ্মপ্ৰাপ্তিৰ যুগ, অৰ্থনৈতিক উন্নতিৰ যুগ আছে। বিশেষভাৱে কৰি যোৱা কৰ্মৰ ফলাফল আপোনালোকে পাব আৰু সামাজিক সন্মান, প্ৰতিষ্ঠা লাভ, উন্নত ব্যৱসায়ৰ ক্ষেত্ৰত উন্নতি সাধন আপোনালোকে কৰিব পাৰিব। অৰ্থনৈতিক ক্ষেত্ৰতো উন্নতিৰ যুগৰ লগতে চৰকাৰী কৰ্মপ্ৰাপ্তিৰ যুগ দেখা গৈছে। অন্য এক সৌভাগ্যৱান ৰাশিলৈ আহিছো। মীন ৰাশি হৈছে এক বিশেষ সৌভাগ্যৱান ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে সুখ, সৌভাগ্য, সন্তুষ্টিৰ মাহ হিচাপে বিবেচনা কৰিব পাৰি 2024 বৰ্ষৰ এই মাৰ্চ মাহ। মাৰ্চ মাহত অগ্ৰগতিৰ দিশ, সম্প্ৰীতি, পৰিয়ালৰ ক্ষেত্ৰত আৰু অৰ্থনৈতিক ক্ষেত্ৰত অগ্ৰগতিৰ দিশ প্ৰস্তুত হৈছে। আনফালে শিক্ষাৰ্থীসকলৰ বাবে বিদ্যা লাভৰ যুগ আৰু কৰ্মচাৰীসকলৰ বাবে ধন প্ৰাপ্তি, কৰ্মৰ ফল প্ৰাপ্তিৰ যুগ, ইয়াৰ লগতে কৰ্ম বিচাৰি থকা সকলৰ বাবেও শুভ মংগলময় ফলাফল দেখা গৈছে। ধন্যবাদ জনাইছো সকলোৰে মনোবাঞ্ছিত, মনৰ আকাংক্ষিত সৰ্বতো প্ৰকাৰৰ কৰ্ম সিদ্ধ হওক, প্ৰত্যেকটো দিন, প্ৰত্যেকটো ক্ষণ প্ৰাপ্তিৰ ক্ষণ হওক, তাৰ কামনাৰে সামৰিছো আজিৰ বিশেষ ৰাশিফল। ধন্যবাদ।